بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত سبحان الذي أسرى بعبده ليلا من المسجد الحرام إلى المسجد الأقصى الذي باركنا حوله لنريه من آياتنا পবিত্ৰ মহিমাময় তেওঁ যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছোঁ যাতে আমি তেওঁক আমাৰ নিদৰ্শনসমূহ দেখুৱাব পাৰিম إنه هو السميع البصير নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা وآتينا موسى الكتاب وجعلناه هدى لبني إسرائيل ألا تتخذوا من دوني وكيلا আৰু আমি মুছাক কিতাপ প্ৰদান কৰিছিলোঁ আৰু সেইখনক আমি বনি ইছৰাইলৰ বাবে পথ নিৰ্দেশক কৰি দিছিলোঁ যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়ক ৰূপে গ্ৰহণ নকৰা ذرية من حملنا مع نوح إنه كان عبدا شكورا তোমালোকে হৈছা তেওঁলোকৰ বংশধৰ যিসকলক আমি নুহৰ সৈতে নাৱত আৰোহণ কৰাইছিলোঁ নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা وقضينا إلى بني إسرائيل في الكتاب لتفسدن في الأرض مرتين ولتعلن علوا كبيرا আৰু আমি তাওৰাতত বনি ইছৰাইলক জনাই দিছিলোঁ যে নিশ্চয় তোমালোকে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিবা আৰু তোমালোকে অতিশয় অহংকাৰস্ফীত হ'বা فإذا جاء وعد أولاهما بعثنا عليكم عبادا لنا أولي بأس شديد فجاسوا خلال الديار وكان وعدا مفعولا তাৰ পিছত এই দুটাৰ প্ৰথমটো নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ'ল তেতিয়া তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি আমাৰ অত্যন্ত শক্তিশালী বান্দাসকলক প্ৰেৰণ কৰিছিলোঁ ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল ثم رددنا لكم الكرة عليهم وأمددناكم بأموال وبنين وجعلناكم أكثر نفيرا তাৰ পিছত আমি তোমালোকক আকৌ সিহঁতৰ ওপৰত প্ৰতিষ্ঠিত কৰিলোঁ তোমালোকক ধন আৰু সন্তান সন্ততিৰ দ্বাৰা সহায় কৰিলোঁ আৰু তোমালোকক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিলোঁ إن أحسنتم أحسنتم لأنفسكم وإن أسأتم فلها যদি তোমালোকে সৎকৰ্ম কৰা তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ'ব আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ'ব তাৰ পাছত পৰৱৰ্তী নিৰ্ধাৰিত সময়টো উপস্থিত হোৱাত فإذا جاء وعد الآخرة ليسوءوا وجوهكم وليدخلوا المسجد كما دخلوه أول مرة وليتبروا ما علوا تتبيرا মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলোঁ ইহঁতৰ মুখমণ্ডলক কালিমাচ্ছন্ন কৰাৰ বাবে প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল আকৌ তেনেকৈ তাত প্ৰৱেশ কৰাৰ বাবে আৰু সিহঁতৰ কৰ্তৃত্বত যি আছিল তাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে عسى ربكم أن يرحمكم وإن عدتم عدنا وجعلنا جهنم للكافرين حصيرا সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও আমাৰ শাস্তিৰ পুনৰাবৃত্তি কৰিম লগতে জাহান্নামক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছোঁ إن هذا القرآن يهدي للتي هي أقوم ويبشر المؤمنين الذين يعملون الصالحات أن لهم أجرا كبيرا নিশ্চয় এই কোরআনে হিদায়ত কৰে সেই পথৰ পিনে
যিটো পথ সৰল সুদৃঢ় আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ وأن الذين لا يؤمنون بالآخرة أعتدنا لهم عذابا أليما আৰু যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে আমি সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি ويدعو الإنسان بالشر دعاءه بالخير وكان الإنسان عجولا আৰু মানুহে কল্যাণ কামনাৰ দৰে অকল্যাণ কামনা কৰে দৰাচলতে মানুহ প্ৰকৃতগতভাৱেই বৰ বেছি শীঘ্ৰতা প্ৰিয় وجعلنا الليل والنهار آيتين فمحونا آية الليل وجعلنا آية النهار مبصرة لتبتغوا فضلا من ربكم ولتعلموا عدد السنين والحساب وكل شيء فصلناه تفصيلا আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছোঁ তাৰপিছত ৰাতিৰ নিদৰ্শনক মচি দিছোঁ আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছোঁ যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছোঁ وكل إنسان ألزمناه طائره في عنقه ونخرج له يوم القيامة كتابا يلقاه منشورا আৰু আমি প্ৰত্যেক মানুহৰে কৃতকৰ্ম তাৰ ডিঙিত আঁৰি থৈছোঁ আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ যিখন সি উন্মুক্ত অৱস্থাত পাব اقرأ كتابك كفى بنفسك اليوم عليك حسيبا তাক কোৱা হ'ব তুমি তোমাৰ কিতাপ পাঠ কৰা আজি তুমি নিজেই তোমাৰ হিচাপ নিকাচৰ বাবে যথেষ্ট من اهتدى فإنما يهتدي لنفسه ومن ضل فإنما يضل عليها ولا تزر وازرة وزر أخرى وما كنا معذبين حتى نبعث رسولا যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মংগলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় নিশ্চয় সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয় কোনো বহনকাৰীয়ে আনৰ পাপ কৰ্মৰ বোজা বহন নকৰিব আৰু আমি ৰাসূল প্ৰেৰণ নকৰাকৈ শাস্তি প্ৰদান নকৰোঁ وإذا أردنا أن نهلك قرية أمرنا متر فيها ففسقوا فيها فحق عليها القول فدمرناها تدميرا আৰু যেতিয়া আমি কোনো জনপদক ধ্বংস কৰিব বিচাৰোঁ তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক সৎকৰ্মৰ আদেশ কৰোঁ কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে তাৰপিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ وكم أهلكنا من القرون من بعد نوح وكفى بربك بذنوب عباده خبيرا بصيرا আৰু নোহৰ পিছত আমি বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ তোমাৰ প্ৰতিপালকেই তেওঁৰ বান্দাসকলৰ প্ৰাপ্তিৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট من كان يريد العاجلة عجلنا له فيها ما نشاء لمن نريد ثم جعلنا له جهنم يصلاها مذموما مدحورا কোনোবাই আকৌ সুখ সুবিধা কামনা কৰিলে আমি যাক ইচ্ছা কৰোঁ ইয়াতেই ততালিকে দি দিওঁ তাৰপিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব ومن أراد الآخرة وسعى لها سعيها وهو مؤمن فأولئك كان سعيهم مشكورا
আনহাতে যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য। كلا نمد هؤلاء وهؤلاء من عطاء ربك وما كان عطاء ربك محظورا। তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ অৰ্থাৎ পাৰ্থিৱ জীৱন কামনাকাৰী আৰু আখিৰাত কামনাকাৰী প্ৰত্যেককে সহায় কৰোঁ। আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত অৰ্থাৎ কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। انظر كيف فضلنا بعضهم على بعض وللآخرة أكبر درجات وأكبر تفضيلا। চোৱা আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ। নিশ্চয় আখিৰাত হৈছে মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বৰ ক্ষেত্ৰতো বৃহত্তৰ। لا تجعل مع الله إلها آخر فتقعد مذموما مخذولا। আল্লাহৰ লগত আন কোনো উপাস্য সাব্যস্ত নকৰিবা, এনে কৰিলে তুমি নিন্দিত আৰু লাঞ্ছিত হৈ বহি পৰিবা। وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا। আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱনকালত বৃদ্ধা অৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক উফ শব্দও নকৰিবা আৰু তেওঁলোকক কেতিয়াও ধমক নিদিবা। তেওঁলোকৰ লগত সন্মানসূচক নম্ৰভাৱে কথা ক'বা। واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا। আৰু তেওঁলোকৰ প্ৰতি মায়া মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰিবা আৰু এই বুলি দোৱা কৰি কোৱা, হে মোৰ প্ৰতিপালক, তেওঁলোকৰ প্ৰতি দয়া কৰা যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল। ربكم أعلم بما في نفوسكم إن تكونوا صالحين فإنه كان للأوابين غفورا। তোমালোকৰ অন্তৰত যি আছে সেয়া তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে। যদি তোমালোক সৎকৰ্মপৰায়ণ হোৱা তেন্তে জানি থোৱা নিশ্চয় তেওঁ সেই সকলো লোকৰ প্ৰতি অতি ক্ষমাশীল যিসকল সদায় আল্লাহ অভিমুখী। وآت ذا القربى حقه والمسكين وابن السبيل ولا تبذر تبذيرا। আৰু আত্মীয় স্বজনৰ ক্ষেত্ৰত প্ৰাপ্য প্ৰদান কৰাৰ লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰ সকলকো দান কৰাৰ আৰু কেতিয়াও অপব্যয় নকৰিবা। إن المبذرين كانوا إخوان الشياطين وكان الشيطان لربه كفورا। নিশ্চয় অপব্যয়কাৰীসকল হৈছে শয়তানৰ ভাই আৰু শয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ। وإما تعرضن عنهم ابتغاء رحمة من ربك ترجوها فقل لهم قولا ميسورا। আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয় তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা ক'বা। ولا تجعل يدك مغلولة إلى عنقك ولا تبسطها كل البسط فتقعد ملوما محسورا। আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা অৰ্থাৎ কৃপণ নহবা আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা অৰ্থাৎ অপচয় নকৰিবা। এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা। إن ربك يبسط الرزق لمن يشاء ويقدر
إنه كان بعباده خبيرا بصيرا নিশ্চয় তোমাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক প্ৰজ্ঞাত, সৰ্বদ্ৰষ্টা। ولا تقتلوا أولادكم خشية إملاق نحن نرزقهم وإياكم إن قتلهم كان خطأ كبيرا অভাৱ অনটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰাটো হৈছে মহাপাপ। ولا تقربوا الزنا إنه كان فاحشة وساء سبيلا আৰু তোমালোকে ব্যভিচাৰৰ ওচৰলৈকো নাযাবা। নিশ্চয় সেয়া হৈছে অশ্লীল আৰু নিকৃষ্ট আচৰণ। ولا تقتلوا النفس التي حرم الله إلا بالحق ومن قتل مظلوما فقد جعلنا لوليه سلطانا فلا يسرف في القتل إنه كان منصورا আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে, যথাৰ্থ কাৰণ অবিহনে তোমালোকে তাক হত্যা নকৰিবা। আৰু কোনোবাই অন্যায়ভাৱে নিহত হ'লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছোঁ। কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালংঘন নকৰে, নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ'ব। ولا تقربوا مال اليتيم إلا بالتي هي أحسن حتى يبلغ أشده وأوفوا بالعهد إن العهد كان مسؤولا আৰু ইয়াতিম শিশু প্ৰাপ্তবয়স্ক নোহোৱালৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহবা। আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা, নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ'ব। وأوفوا الكيل إذا كلتم وزنوا بالقسطاس المستقيم ذلك خير وأحسن تأويلا আৰু ওজন কৰি দিয়াৰ সময়ত পূৰ্ণ মাত্ৰাত ওজন কৰি দিবা আৰু ওজন কৰিবা সঠিক তুলাচনীত। এইটোৱে হৈছে উত্তম আৰু পৰিণামত উৎকৃষ্ট। ولا تقف ما ليس لك به علم إن السمع والبصر والفؤاد كل أولئك كان عنه مسؤولا আৰু যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা। নিশ্চয় কাণ, চকু আৰু হৃদয় এই প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ'ব। ولا تمشي في الأرض مرحا إنك لن تخرق الأرض ولن تبلغ الجبال طولا আৰু পৃথিৱীত ফুটনি মাৰি নুফুৰিবা। নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠ বিদীৰ্ণ নকৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বত সমান উচ্চতা লাভ কৰিব নোৱাৰিবা। كل ذلك كان سيئه عند ربك مكروها এই সকলোবোৰ হৈছে বেয়া কৰ্ম, তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয়। ذلك مما أوحى إليك ربك من الحكمة ولا تجعل مع الله إلها آخر فتلقى في جهنم ملوما مدحورا তোমাৰ প্ৰতিপালকে ওহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত। আৰু আল্লাহৰ লগত আন কোনো এলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ'বা। أفأصفاكم ربكم بالبنين واتخذ من الملائكة إناثا إنكم لتقولون قولا عظيما কি আচৰিত! তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজেই ফিৰিষ্টাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে নেকি? নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ আছা।
وَلَقَدْ صَرَّفْنَا فِي هَذَا الْقُرْآنِ لِيَذَّكَّرُوا وَمَا يَزِيدُهُمْ إِلَّا نُفُورًا। আর নিশ্চয় আমি এই কোরআনত বহু বিষয় বাৰে বাৰে বিবৃত কৰিছোঁ যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে, কিন্তু সিহঁতৰ বিমুখতাহে বৃদ্ধি পায়। قُل لَّوْ كَانَ مَعَهُ آلِهَةٌ كَمَا يَقُولُونَ إِذًا لَّابْتَغَوْا إِلَىٰ ذِي الْعَرْشِ سَبِيلًا। কোৱা, যদি তেওঁৰ লগত আন কোনো ইলাহ থাকিলহেঁতেন যিদৰে সিহঁতে দাবী কৰি কয়, তেন্তে সেইবোৰেও আৰজ অধিপতিৰ নৈকট্য লাভৰ উপায় অন্বেষণ কৰি ফুৰিলেহেঁতেন। سبحانه وتعالى عما يقولون علوا كبيرا। তেওঁ পবিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু ঊৰ্ধত। تسبح له السماوات السبع والأرض ومن فيهن وإن من شيء إلا يسبح بحمده ولكن لا تفقهون تسبيحهم إنه كان حليما غفورا۔ সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি যি আছে সেই সকলো তেওঁৰ এই পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে, আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ প্ৰশংসা সহকাৰে পবিত্ৰতা আৰু মহিমা ঘোষণা নকৰে। কিন্তু সিহঁতৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা বিষয়টো তোমালোকে বুজি নোপোৱা। নিশ্চয় তেওঁ সহনশীল, ক্ষমাপ্ৰায়ণ। وَإِذَا قَرَأْتَ الْقُرْآنَ جَعَلْنَا بَيْنَكَ وَبَيْنَ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ حِجَابًا مَّسْتُورًا। আৰু তুমি যেতিয়া কোৰাণ পাঠ কৰা তেতিয়া আমি তোমাৰ আৰু সেই সকল লোকৰ মাজত যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ। وَجَعَلْنَا عَلَىٰ قُلُوبِهِمْ أَكِنَّةً أَن يَفْقَهُوهُ وَفِي آذَانِهِمْ وَقْرًا وَإِذَا ذَكَرْتَ رَبَّكَ فِي الْقُرْآنِ وَحْدَهُ وَلَّوْا عَلَىٰ أَدْبَارِهِمْ نُفُورًا। আৰু আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ ৰাখি দিছোঁ যাতে সিহঁতে সেয়া বুজিব নোৱাৰে, আৰু সিহঁতৰ কাণত দিছোঁ বধিৰতা। সেয়ে যেতিয়া তুমি কোৰাণৰ পৰা উল্লেখ কৰা যে তোমাৰ প্ৰতিপালক কেৱল এজন, তেতিয়া সিহঁতে পিঠি দেখুৱাই আঁতৰি যায়। نحن أعلم بما يستمعون به إذ يستمعون إليك وإذ هم نجوى إذ يقول الظالمون إن تتبعون إلا رجلا مسحورا۔ যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণ পাতি শুনে তেতিয়া সিহঁতে কিয় কাণ পাতি শুনে সেই কথা আমি ভালদৰেই জানো, আৰু এইটোও জানো যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত জালিমসকলে কয় নিশ্চয় তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা। انظر كيف ضربوا لك الأمثال فضلوا فلا يستطيعون سبيلا। চোৱা, সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে, ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁত সৎপথ পাবলৈ সক্ষম নহয়। وقالوا أإذا كنا عظاما ورفاتا أإنا لمبعوثون خلقا جديدا। আৰু সিহঁতে কয় আমি যেতিয়া অস্থিত পৰিণত হ'ম আৰু চূৰ্ণ বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ'ব নেকি? قل كونوا حجارة أو حديدا। কোৱা, যদি তোমালোকে শিল বা লো হৈ যোৱা أو خلقا مما يكبر في صدوركم فسيقولون من يعيدنا قل الذي فطركم أول مرة। অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ ধাৰণাত বৰ কঠিন বুলি ভবা, তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ'ব। ইয়াৰ পিছতো সিহঁতে ক'ব কোনে আমাক পুনৰুত্থিত কৰিব? কোৱা, তেওঁই কৰিব যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল।
فسينغضون إليك رؤوسهم ويقولون متاه قل عسى أن يكون قريبا তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, সেইটোনো কেতিয়া হ'ব? কোৱা, সম্ভৱতঃ সেয়া অতি শীঘ্ৰেই হ'ব। يوم يدعوكم فتستجيبون بحمده وتظنون إن لبثتم إلا قليلا যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা, লগতে তোমালোকে ধাৰণা কৰিবা যে তোমালোকে তাত অতি কম সময়হে অৱস্থান কৰিছিলা। وقل لعبادي يقولوا التي هي أحسن إن الشيطان ينزغ بينهم إن الشيطان كان للإنسان عدوا مبينا আৰু মোৰ বান্দাসকলক কোৱা, তেওঁলোকে যেন এনেকুৱা কথা কয় যিটো উত্তম। নিশ্চয় শয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে। নিশ্চয় শয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু। ربكم أعلم بكم إن يشأ يرحمكم أو إن يشأ يعذبكم وما أرسلناك عليهم وكيلا তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে, অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তিও দিব পাৰে। আৰু হে নবী, আমি তোমাক সিহঁতৰ ওপৰত কৰ্ম বিধায়ক কৰি পঠোৱা নাই। وربك أعلم بمن في السماوات والأرض ولقد فضلنا بعض النبيين على بعض وآتينا داود زبورا কাকমণ্ডল আৰু পৃথিৱীত যিসকল আছে সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। নিশ্চয় আমি নবীসকলৰ মাজত কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছোঁ আৰু দাউদক প্ৰদান কৰিছিলোঁ জাবুৰ। قل ادعوا الذين زعمتم من دونه فلا يملكون كشف الضر عنكم ولا تحويلا কোৱা, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক উপস্য বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা তোমালোকৰ দুখ দৈন্য দূৰ কৰাৰ বা পৰিৱৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই। أولئك الذين يدعون يبتغون إلى ربهم الوسيلة أيهم أقرب ويرجون رحمته ويخافون عذابه إن عذاب ربك كان محذورا সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটৱৰ্তী হ'ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ। وإن من قرية إلا نحن مهلكوها قبل يوم القيامة أو معذبوها عذابا شديدا كان ذلك في الكتاب مسطورا আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি প্ৰদান নকৰিম। এয়াতো কিতাপত লিপিবদ্ধ আছে। وما منعنا أن نرسل بالآيات إلا أن كذب بها الأولون وآتينا ثمود الناقة مبصرة فظلموا بها وما نرسل بالآيات إلا تخويفا আৰু আমি নিদৰ্শন প্ৰেৰণ নকৰাৰ কেৱল এইটোৱে কাৰণ যে সিহঁতক পূৰ্বৱৰ্তীসকলে ইয়াক অস্বীকাৰ কৰিছিল। আমি শিক্ষামূলক নিদৰ্শন স্বৰূপে চামত জাতিক কোট প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইটোৰ প্ৰতি অত্যাচাৰ কৰিছিল। আমি কেৱল ভয় দেখুৱাৰ কাৰণেহে নিদৰ্শন প্ৰেৰণ কৰোঁ। وإذ قلنا لك إن ربك أحاط بالناس
الناس وما جعلنا الرؤيا التي أريناك إلا فتنة للناس والشجرة الملعونة في القرآن আৰু স্মৰণ কৰা যেতিয়া আমি তোমাক কৈছিলোঁ যে নিশ্চয় তোমাৰ প্ৰতিপালকে মানুহক পৰিবেষ্টন কৰি আছে আমি যি দৃশ্য তোমাক দেখুৱাইছোঁ সেইটো আৰু কোৰাণত উল্লেখিত অভিশপ্ত গছটো কেৱল মানুহৰ পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ ونخوفهم فما يزيدهم إلا طغيانا كبيرا আমি সিহঁতক ভয় দেখুৱাওঁ কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে وإذ قلنا للملائكة اسجدوا لآدم فسجدوا إلا إبليس قال أأسجد لمن خلقت طينا আৰু স্মৰণ কৰা যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁ আদমক সাজদা কৰা তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে সাজদা কৰিছিল সি কৈছিল মই ইয়াক সাজদা কৰিম নে যাক তুমি বোকা মাটিৰে সৃষ্টি কৰিছা قال أرأيتك هذا الذي كرمت علي لئن أخرتني إلى يوم القيامة لأحتنكن ذريته إلا قليلا সি আৰু কৈছিল চোৱাচোন এইজন যাক তুমি মোৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছা কিয়ামতৰ দিনলৈকে যদি তুমি মোক অৱকাশ দিয়া তেনেহ'লে শপত কৰি কৈছোঁ মই কিছু সংখ্যকৰ বাহিৰে ইয়াৰ গোটেই বংশধৰক নিশ্চয় মোৰ কৰ্তৃত্বাধীন কৰি পেলাম قال اذهب فمن تبعك منهم فإن جهنم جزاؤكم جزاء موفورا আল্লাহে ক'লে যোৱা এতেকে সিহঁতৰ মাজৰ যিয়ে তোমাৰ অনুসৰণ কৰিব নিশ্চয় পূৰ্ণ প্ৰতিদান হিচাপে জাহান্নামেই হ'ব তোমালোক সকলোৰে প্ৰতিদান واستفزز من استطعت منهم بصوتك وأجلب عليهم بخيلك ورجلك وشاركهم في الأموال والأولاد وعدهم وما يعدهم الشيطان إلا غرورا আৰু তোমাৰ কণ্ঠৰে সিহঁতৰ মাজৰ যাকে পাৰা পদস্খলিত কৰাগৈ তোমাৰ আশ্বাৰোহী আৰু পদাতিক বাহিনীৰ দ্বাৰা সিহঁতক আক্ৰমণ কৰা আৰু সিহঁতৰ ধন সম্পদ লগতে সন্তান সন্ততিক অংশীদাৰ হোৱাগৈ আৰু সিহঁতক প্ৰতিশ্ৰুতি দিয়া অৱশ্যে শয়তানে চৰণৰ বাহিৰে সিহঁতক কোনো প্ৰতিশ্ৰুতিয়ে নিদিয়ে إن عبادي ليس لك عليهم سلطان وكفى بربك وكيلا নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই কৰ্মবিধায়ক হিচাপে তোমাৰ প্ৰতিপালকেই যথেষ্ট ربكم الذي يزجي لكم الفلك في البحر لتبتغوا من فضله إنه كان بكم رحيما তেওঁই তোমালোকৰ প্ৰতিপালক যিজনে তোমালোকৰ বাবে সাগৰত নৌযান পৰিচালিত কৰায় যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি পৰম দয়ালু وإذا مسكم الضر في البحر ضل من تدعون إلا إياه فلما نجاكم إلى البر أعرضتم وكان الإنسان كفورا আৰু যেতিয়া তোমালোকক সাগৰত বিপদে স্পৰ্শ কৰে তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা সেইবোৰ সেই সময়ত তোমালোকৰ মনৰ পৰা উধাও হৈ যায় এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ أفأمنتم أن يخسف بكم جانب البر أو يرسل عليكم حاصبا ثم لا تجدوا لكم وكيلا তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে তেওঁ তোমালোকক স্থানৰ কোনো অঞ্চলতে ভূগৰ্ভস্থ নকৰিব অথবা তোমালোকৰ ওপৰত শিলাবৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব
তেতিয়া কিন্তু তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক বিচাৰি নাপাবা। أم أمنتم أن يعيدكم فيه تارة أخرى فيرسل عليكم قاصفا من الريح فيغرقكم بما كفرتم ثم لا تجدوا لكم علينا به تبيعا। অথবা তোমালোকে এই বিষয়ত নিশ্চিন্ত হৈছা নেকি যে তেওঁ তোমালোকক দ্বিতীয়বাৰ সাগৰলৈ লৈ নাযাব আৰু তোমালোকৰ বিৰুদ্ধে প্ৰচণ্ড ধুমুহা প্ৰেৰণ নকৰিব আৰু তোমালোকৰ কুফৰি কৰাৰ বাবে তোমালোকক তেওঁ ডুবাই নামাৰিব, তাৰপিছত কিন্তু তোমালোকে আমাৰ বিৰুদ্ধে কোনো সহায়কাৰী বিচাৰি নাপাবা। ولقد كرمنا بني آدم وحملناهم في البر والبحر ورزقناهم من الطيبات وفضلناهم على كثير ممن خلقنا تفضيلا। নিশ্চয় আমি আদম সন্তানক মৰ্যাদা প্ৰদান কৰিছোঁ। আমি সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছোঁ আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছোঁ আৰু আমাৰ সৃষ্টিৰ বহুতৰ ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ। يوم ندعو كل أناس بإمامهم فمن أوتي كتابه بيمينه فأولئك يقرؤون كتابهم ولا يظلمون فتيلا। স্মৰণ কৰা সেই দিৱসটোক যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম, তাৰপিছত যিসকলক সিহঁতৰ সোঁ হাতত আমলনামা দিয়া হ'ব সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত খেজুৰৰ গুটিৰ ওপৰত থকা মিহি একোটা পৰিমাণো অন্যায় কৰা নহ'ব। ومن كان في هذه أعمى فهو في الآخرة أعمى وأضل سبيلا। আৰু যিজন ইয়াত অন্ধ সি আখিৰাততো অন্ধ তথা আটাইতকৈ বেছি পথভ্ৰষ্ট। وإن كادوا ليفتنونك عن الذي أوحينا إليك لتفتري علينا غيره وإذا لاتخذوك خليلا। আৰু আমি তোমাৰ প্ৰতি যি অহি প্ৰেৰণ কৰিছোঁ তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা পৰাই চূড়ান্ত কৰিছিল যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা, আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধুৰূপে গ্ৰহণ কৰিলেহেঁতেন। ولولا أن ثبتناك لقد كدت تركن إليهم شيئا قليلا। আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি নিশ্চয় সিহঁতৰ ফালে কিঞ্চিত হ'লেও ঢাল খালাহেঁতেন। إذا لأذقناك ضعف الحياة وضعف الممات ثم لا تجد لك علينا نصيرا। যদি এনে কৰিলাহেঁতেন তেন্তে নিশ্চয় আমি তোমাক এই জীৱনত দ্বিগুণ আৰু পৰকালতো দ্বিগুণ শাস্তিৰ সোৱাদ দিলোহেঁতেন, তেতিয়া তুমি আমাৰ বিৰুদ্ধে তোমাৰ বাবে কোনো সহায়কাৰীও নাপালাহেঁতেন। وإن كادوا ليستفزونك من الأرض ليخرجوك منها وإذا لا يلبثون خلافك إلا قليلا। আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ প্ৰায় চূড়ান্ত চেষ্টা কৰিছিল যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে। এনে কৰিলে সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন। سنة من قد أرسلنا قبلك من رسلنا ولا تجد لسنتنا تحويلا। আমাৰ ৰাছুলসকলৰ মাজৰ পৰা তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম, আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিৱৰ্তন নাপাবা। أقم الصلاة لدلوك الشمس إلى غسق الليل وقرآن الفجر إن قرآن الفجر كان مشهودا। সূৰ্য ঢাল খোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত সালাত কায়েম কৰা আৰু ফজৰৰ সালাত আদায় কৰা। নিশ্চয় ফজৰৰ সালাত হৈছে ফিৰিস্তাসকলৰ উপস্থিতিৰ সময়
ومن الليل فتهجد به نافلة لك عسى أن يبعثك ربك مقاما محمودا আৰু ৰাতিৰ কিছু অংশত কোৰাণৰ দ্বাৰা তাহাজ্জুদ আদায় কৰা এইটো হৈছে তোমাৰ বাবে এটা অতিৰিক্ত কৰ্তব্য। আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত। وقل رب أدخلني مدخل صدق وأخرجني مخرج صدق واجعل لي من لدنك سلطانا نصيرا আৰু কোৱা, হে মোৰ প্ৰতিপালক, তুমি মোক সত্যতাৰ সৈতে প্ৰৱেশ কৰোৱা আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে, আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি। وقل جاء الحق وزهق الباطل إن الباطل كان زهوقا আৰু কোৱা, সত্য আহি পাইছে আৰু বাতিল বিলুপ্ত হৈছে, নিশ্চয় বাতিল বিলুপ্ত হ'বলগীয়াই আছিল। وننزل من القرآن ما هو شفاء ورحمة للمؤمنين ولا يزيد الظالمين إلا خسارا আৰু আমি কোৰাণ অৱতীৰ্ণ কৰোঁ যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই জালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে। وإذا أنعمنا على الإنسان أعرض ونأى بجانبه وإذا مسه الشر كان يئوسا আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়, কিন্তু যেতিয়া তাক অনিষ্টই স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে। قل كل يعمل على شاكلته فربكم أعلم بمن هو أهدى سبيلا কোৱা, প্ৰত্যেকেই নিজ নিজ প্ৰকৃত অনুযায়ী কাম কৰে, নিশ্চয় তোমাৰ প্ৰতিপালকেহে অধিক অৱগত যে কোন সৰ্বাধিক নিৰ্ভুল পথত পৰিচালিত। ويسألونك عن الروح قل الروح من أمر ربي وما أوتيتم من العلم إلا قليلا আৰু সিহঁতে তোমাক ৰুহ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ৰুহ হৈছে মোৰ প্ৰতিপালকৰ আদেশ বিশেষ আৰু তোমালোকক অতি সামান্য জ্ঞানহে দিয়া হৈছে। ولئن شئنا لنذهبن بالذي أوحينا إليك ثم لا تجد لك به علينا وكيلا আৰু আমি ইচ্ছা কৰিলে তোমাৰ প্ৰতি যি অহি কৰিছোঁ তাক নিশ্চয় প্ৰত্যাহাৰ কৰিব পাৰিলোহেঁতেন, তাৰপিছত এই বিষয়ে তুমি আমাৰ বিৰুদ্ধে কোনো কৰ্মবিধায়ক নাপালাহেঁতেন। إلا رحمة من ربك إن فضله كان عليك كبيرا কিন্তু এয়া প্ৰত্যাহাৰ নকৰাটো হৈছে তোমাৰ প্ৰতিপালকৰ দয়া, নিশ্চয় তোমাৰ প্ৰতি আছে তেওঁৰ মহা অনুগ্ৰহ। قل لئن اجتمعت الإنس والجن على أن يأتوا بمثل هذا القرآن لا يأتون بمثله ولو كان بعضهم لبعض ظهيرا কোৱা, যদি এই কোৰাণৰ অনুৰূপ কোনো কোৰাণ আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপি ইয়াৰ অনুৰূপ আনিব নোৱাৰিব, যদিও সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে। ولقد صرفنا للناس في هذا القرآن من كل مثل فأبى أكثر الناس إلا كفورا আৰু নিশ্চয় আমি এই কোৰাণত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ, কিন্তু অধিকাংশ মানুহে কুফৰি নকৰাকৈ ক্ষান্ত হোৱা নাই। وقالوا لن نؤمن لك حتى تفجر لنا من الأرض ينبوعا আৰু সিহঁতে কয়, আমি কেতিয়াও তোমাৰ ওপৰত ইমান পচন্দ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱণ উৎসাৰিত নকৰিবা। أو تكون لك جنة من
نخيل وعنب فتفجر الأنهار خلالها تفجيرا অথবা তোমার বাবে খেজুর আৰু আঙুৰৰ এটা বাগিচা হ'ব যাৰ মাজত তুমি নিজৰা প্ৰবাহিত কৰিবা أو تسقط السماء كما زعمت علينا كسفا أو تأتي بالله والملائكة قبيلا অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিয়া নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰা أو يكون لك بيت من زخرف أو ترقى في السماء ولن نؤمن لرقيك حتى تنزل علينا كتابا نقرأه قل سبحان ربي هل كنت إلا بشرا رسولا অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ'ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ইমান পোষণ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে এখন কিতাপ অৱতীৰ্ণ নকৰিবা যিখন আমি নিজে পঢ়িম কোৱা পবিত্ৰ মহান মোৰ প্ৰতিপালক মই হৈছোঁ কেৱল এজন মানুহ তথা ৰাছুল وما منع الناس أن يؤمنوا إذ جاءهم الهدى إلا أن قالوا أبعث الله بشرا رسولا আৰু যেতিয়া মানুহৰ ওচৰলৈ হৃদায়ত আহিল তেতিয়া সিহঁতক কেৱল এই কথাই ইমান পোষণ কৰিবলৈ বাধা দিলে যে আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি قل لو كان في الأرض ملائكة يمشون مطمئنين لنزلنا عليهم من السماء ملكا رسولا কোৱা ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিব পাৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰলৈ ফিৰিস্তাকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিলোহেঁতেন قل كفى بالله شهيدا بيني وبينكم إنه كان بعباده خبيرا بصيرا কোৱা মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট নিশ্চয় তেওঁ নিজৰ বান্দাসকলৰ বিষয়ে পূৰ্ণ অৱহিত পূৰ্ণদ্ৰষ্টা ومن يهد الله فهو المهتد ومن يضلل فلن تجد لهم أولياء من دونه ونحشرهم يوم القيامة على وجوههم عميا وبكما وصما আৰু আল্লাহে যিসকলক হৃদায়ত দিয়ে সিহঁতে সেই হৃদায়ত প্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক বিচাৰি নাপাবা কিয়ামতৰ দিনা আমি সিহঁতক উবৰে খোৱা অৱস্থাত অন্ধ বোবা আৰু বধিৰ কৰি সমবেত কৰিম مأواهم جهنم كلما خبت زدناهم سعيرا সিহঁতৰ আৱাসস্থল হ'ব জাহান্নাম যেতিয়া ই নিস্তেজ হ'ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম ذلك جزاؤهم بأنهم كفروا بآياتنا وقالوا أإذا كنا عظاما ورفاتا أإنا لمبعوثون خلقا جديدا এইটোৱে হৈছে সিহঁতৰ প্ৰতিদান কাৰণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু কৈছিল অস্তিত্ব পৰিণত আৰু চূৰ্ণ বিচূৰ্ণ হোৱাৰ পিছতো আমি আকৌ নতুন সৃষ্টিৰূপে পুনৰুত্থিত হ'মনে أولم يروا أن الله الذي خلق السماوات والأرض قادر على أن يخلق مثلهم وجعل لهم أجلا لا ريب فيه فأبى الظالمون إلا كفورا সিহঁতে লক্ষ্য নকৰে নেকি যে নিশ্চয় আল্লাহ যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে
তেওঁ সিহঁতৰ অনুৰূপ সৃষ্টি কৰিবলৈ ক্ষমতাৱান আৰু তেওঁই সিহঁতৰ বাবে স্থিৰ কৰিছে এটা নিৰ্দিষ্ট কাল য'ত কোনো সন্দেহ নাই তথাপিও জালিমসকলে কুফৰি নকৰাকৈ ক্ষান্ত হোৱা নাই قل لو أنتم تملكون خزائن رحمة ربي إذا لأمسكتم خشية الإنفاق وكان الإنسان قتورا কোৱা যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হলাহেঁতেন তথাপিও সেই ভাণ্ডাৰ ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে তাক ধৰি ৰাখিলাহেঁতেন অৱশ্যে মানুহ বৰ কৃপণ ولقد آتينا موسى 9 آيات بينات فاسأل بني إسرائيل إذ جاءهم فقال له فرعون إني لأظنك يا موسى مسحورا নিশ্চয় আমি মুছাক 9টা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ এতেকে তুমি বনি ইছৰাইলক সুধি চাব পাৰা যেতিয়া তেওঁ সিহঁতৰ ওচৰলৈ আহিছিল আৰু ফিৰাউনে তেওঁক কৈছিল হে মুছা নিশ্চয় মোৰ মতে তুমি হৈছে এজন যাদুগ্ৰস্ত ব্যক্তি قال لقد علمت ما أنزل هؤلاء إلا رب السماوات والأرض بصائر وإني لأظنك يا فرعون مثبورا মুছাই কৈছিল তুমি নিশ্চিতভাৱে জানা যে এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকে অৱতীৰ্ণ কৰিছে প্ৰত্যক্ষ প্ৰমাণস্বৰূপে হে ফিৰাউন মোৰ মতে তুমি হৈছে এজন ধ্বংসপ্ৰাপ্ত ব্যক্তি فأراد أن يستفزهم من الأرض فأغرقناه ومن معه جميعا অৱশেষত ফিৰাউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে তেতিয়া আমি তাক আৰু তাৰ সংগীসকলৰ আটাইকে ডুবাই মাৰিলোঁ وقلنا من بعده لبني إسرائيل اسكنوا الأرض فإذا جاء وعد الآخرة جئنا بكم لفيفا ইয়াৰ পিছত আমি বনি ইছৰাইলক ক'লোঁ তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ'ব তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম وبالحق أنزلناه وبالحق نزل وما أرسلناك إلا مبشرا ونذيرا আৰু আমি সত্য সহকাৰে কোৰাণ অৱতীৰ্ণ কৰিছোঁ আৰু ই সত্য সহকাৰে অৱতীৰ্ণ হৈছে আমি কেৱল তোমাক সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপেহে প্ৰেৰণ কৰিছোঁ وقرآنا فرقناه لتقرأه على الناس على مكث ونزلناه تنزيلا আৰু আমি কোৰাণক অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছোঁ قل آمنوا به أو لا تؤمنوا إن الذين أوتوا العلم من قبله إذا يتلى عليهم يخرون للأذقان سجدا কোৱা তোমালোকে কোৰাণৰ ওপৰত ইমান পোষণ কৰা বা নকৰা নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে সাজদাত পৰি যায় ويقولون سبحان ربنا إن كان وعد ربنا لمفعولا আৰু তেওঁলোকে কয় আমাৰ প্ৰতিপালক পবিত্ৰ মহান আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী হ'বই হ'ব ويخرون للأذقان يبكون ويزيدهم خشوعا আৰু তেওঁলোকে কান্দি কান্দি নতশিৰে সাজদাত পৰি যায় আৰু কোৰাণে তেওঁলোকৰ বিনয় অধিক বৃদ্ধি কৰে
قل ادعوا الله أو ادعوا الرحمن أيما تدعوا فله الأسماء الحسنى ولا تجهر بصلاتك ولا تخافت بها وابتغ بين ذلك سبيلا কোয়া তোমালোকে নিষ্প্ৰতিপালকক আল্লাহৰ নামেৰে মাতা বা ৰহমান নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰে নামাতা কিয় সকলো সুন্দৰ নাম তেওঁৰেই। লগতে চালাতক তুমি নিজৰ স্বৰ খুব উচ্চ নকৰিবা, আকৌ বেছি নিম্নও নকৰিবা, বৰং এই দুটাৰ মধ্যৱৰ্তী পথ অৱলম্বন কৰিবা। وقل الحمد لله الذي لم يتخذ ولدا ولم يكن له شريك في الملك ولم يكن له ولي من الذل وكبره تكبيرا আৰু কোৱা সকলো প্ৰশংসা কেৱল আল্লাহৰেই, যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই আৰু তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰো নাই। লগতে তেওঁ দৰ্দশাগ্ৰস্তও নহয় যে তাৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰ প্ৰয়োজন হ'ব। সেয়ে তুমি সসম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা।